ডিমৌত ৰাইজৰ দলৰ ৰাজনৈতিক কৰ্মশালা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত আয়োজন কৰা হয় এই সাংগঠনিক সভা। বিধায়ক অখিল গগৈয়ে সভাৰ অন্তত আক্ৰমণৰ লক্ষ্য কৰি ল'লে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলক। অখিল গগৈক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি বদৰুদ্দিন আজমলক কটাক্ষ, ধৰ্মৰ নামত ৰাজনৈতিক বেপাৰ চলাব দিয়া নহ'ব আৰু বদৰুদ্দিন আজমলক আক্ৰমণ অখিল গগৈৰ। লগতে চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ বিচৰা পৃথিৱীৰ সৰ্ববৃহৎ নদীবান্ধৰ বিৰোধিতাৰে ভাৰত চৰকাৰক হস্তক্ষেপৰ দাবী বিধায়কগৰাকীৰ। তদুপৰি আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত বিৰোধীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ পোষকতা অখিল গগৈৰ। মানে বদৰুদ্দিন আজমল ডাঙৰীয়াই মানে মোৰ ওপৰত যিটো আক্ৰমণ কৰিছে, মোক কেতিয়াবা তেখেতে কুকুৰ বুলি কৈছে, তেখেতে মোক কেতিয়াবা জানুৱাৰ বুলি কৈছে, তেখেতে মোৰ ওপৰত খং কৰিছে। মই বুজি উঠিছোঁ যে তেখেতৰ সন্মুখত যদি মই থিয় হওঁ তেতিয়াহ'লে চাগে তেখেতে মোক মাৰিব। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মানে আপোনাৰ মানে নাও ডুবু ডুবু হৈছে, সেইকাৰণে তেখেতৰ বিৰাট খং উঠিছে। তেখেতে ধৰ্মক যিটো ৰাজনীতিকীকৰণ কৰি আছিলে তাৰ বিৰুদ্ধে সকলো মানুহক যেতিয়া আমি ঐক্যবদ্ধ কৰি দিলোঁ, এতিয়া ডেফিনেটলি মই ভাবোঁ যে বদৰুদ্দিন আজমল চাহাবৰ খং উঠাৰে কথা। তেখেতে আমাক পাৰিলে কেতিয়াবা মাৰিও দিব, সেইকাৰণে মই বাৰু সাৱধানে থাকিম অলপ। যে তেখেতে যিমানেই গালি নিদিয়ক লাগিলে, তেখেতে মোক কুকুৰ মেকুৰী যিয়ে নকওক লাগিলে, মই এটা কথা স্পষ্ট কৰি দিছোঁ যে অসমত কোনো ৰাজনৈতিক দলত ধৰ্মৰ ব্যৱসায় কৰিবলৈ দিয়া নহ'ব। নিৰ্বাচন সম্পৰ্কে ৰাইজৰ দলৰ স্থিতি সদায় ঘোষণা কৰি আহিছোঁ। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আমাৰ স্থিতিটো হ'ল যে যদি 2026 চনত বিজেপিক পৰাজিত কৰিব লাগে, তেতিয়াহ'লে সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচনটো খেলিব লাগে। চীনে এইটো অকল আমাৰ নদীখনৰ সম্পদেই দখল কৰি নলয়, চীনে ইয়াক যুদ্ধৰ এপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। কাইলৈ যেতিয়া বাৰিষা কালত একেলগতে নদীৰ পানী একেটা সময়তে এৰি দিব, আমাৰ ইয়াত বৰষুণো হৈ থাকিব আৰু চীনে নদী বান্ধটোও খুলি দিব, তেতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলটো মানে একদম ধ্বংস হৈ যাব। আৰু নদীখনৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি তেওঁলোকে আমাৰ মানুহক জলবোমা দি মাৰিব নোৱাৰিবৰ কাৰণে আমি সকলোৱে ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ সৰ্ববৃহৎ নদী বান্ধৰ তীব্ৰ বিৰোধিতা